নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম মৰাণ, যিহেতু আপোনালোকৰ সকলোৱে চিনাকি, নামটো চিনাকি নহ'লেও তেওঁৰ মুখখন সকলোৱে চিনাকি। অসমীয়া ছবি জগতৰ সকলোৱে মন জয় কৰা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া দেৱৰ জন্মদিন। সেইবাবে ককাইদেউৰ ওচৰত যাওঁ, কি কৰোঁ, কোন কোন আহিব সকলো আপোনালোকক দেখাম, চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গাইজ আহি আছোঁ, আমি ৰাজমাৰী পাৰ হৈ আহি আছোঁ। আমাৰ স্বামীয়ে দিছে নাই, একদম উৎপাত কৰি আছে। আমাৰ লগত আছে লাইট কেমেৰা একশ্যন প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী আমাৰ আকাম দা। আকাম দা কেনেকুৱা? একদম বঢ়িয়া। আজি এটা বহুত ভাল কামত গৈ আছোঁ। যে বিশ্বকৰ্মা প্ৰথম আপোনালোকে চাই থাকক, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ক'ত যোৱা? এই গাড়ী চলাই আহি আছে আমাৰ স্বামীৰা। হয় বেটা, যোৱাকৈ যোৱা। আমি যিহেতু আহিলোঁ বৰ্তাৰ ঘৰত, আচলতে প্ৰগ্ৰামটো ঘৰৰ পৰা অকণমান দূৰত হ'ব, সেইকাৰণে বৰ্তাক নিবলৈ আমি যিহেতু বৰ্তা আহি পালেহি, বৰ্তাক আদৰিবৰ কাৰণে গাঁৱৰ সকলো মহিলা ৰখি আছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি অভিনেতা শ্ৰী বিষ্ণু খাৰঘৰীয়া দেৱ। মই সমূহ ৰাইজকে তেখেতক আদৰি আনিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত সমূহ প্ৰকৃতিপ্ৰেমী ৰাইজক আমাৰ অতিকৈ শ্ৰদ্ধাৰ বিষ্ণু খাৰঘৰীয়া দেৱক আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। কৈলাশ ডাঙৰীয়াও বৰ্তালৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে। ধন্যবাদ। শিল্পীগৰাকীক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোকে যিহেতু শিৱসাগৰৰ পৰা আহি ইয়াত উপস্থিত হৈছেহি। ধন্যবাদ। সেইটো কৰি গৈছোঁ আৰু মই প্ৰত্যেককে ভাবোঁ কৰিব পৰাখিনি সমাজলৈ কৰিব পৰাখিনি যাতে কৰি যায়, সেয়ে হ'ব। বাকী সমাজে নিজৰ কাম নিজে বুজি উঠিব। আজি যেনেকৈ নিজে নিজে আগবাঢ়ি আহি গোটেই কামবিলাক কৰিছে, ইয়াত দেখি মই আচৰিত হৈ গ'লোঁ যে হয়, মানুহে খালি মানুহক গোটাব পৰা বা অকণমান আগবঢ়াই দিব পৰাকৈ, অলপমান উৎসাহ দিব পৰাকৈ মানুহ লাগে। সেইখিনি হ'লে মানুহে নিজেই ভাল কাম কৰিব। এই মোৰ ধন্যবাদ। আসিফ আলম, ৰাজীৱুৰ ৰহমান, বিশ্বাশ্ৰী গগৈ আৰু জেৰিফ আলম, এই সম্বৰ্ধনা পত্ৰখন মই তেখেতলৈ আগবঢ়াই দিব বিচাৰিছোঁ। কৈলাশ দা আপুনি মুনিয়ে তাৰ মাজতে কৈলাশদাৰ লগত ৰিলছ বনাইছে। আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। সেই গতিকে মই সমূহ প্ৰকৃতিপ্ৰেমী আপোনাৰ জীৱনৰ এই বৰ্ণিল যাত্ৰাত কৃষ্টিৰ পথাৰত আপুনি ৰোপণ কৰা সফল কৰ্মৰাজিৰ
যিহেতু বৰ্তা জন্মদিনৰ উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী আছে সেইকাৰণে তেওঁ আহিছে গছপুলি ৰোপণ কৰিব। কুসুম দাই বৰ্তাৰ বিষয়ে কি ক'লে এবাৰ শুনক। আজি জন্মদিন আৰু লগতে বিশ্বকৰ্মা পূজা আৰু আমাৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা যাচিছোঁ আৰু বিষ্ণু খুৰাকো আমি জন্মদিনৰ ফুৰন্ত উদযাপন যাচিছোঁ। আচলতে বিষ্ণু খুৰাৰ এইবাৰ ৭৮তম জন্মবাৰ্ষিকত আমি অনুপ পাটকাই ডাঙৰীয়া আৰু আমি আমাৰ সেউজপুৰবাসী ৰাইজ আৰু মৰাণ শিল্পী সমাজ তাতে আমি মিলি তেখেতক আমি সেউজ বৰা জন্মদিনৰ শুভেচ্ছা যাচিব খুজিলোঁ আৰু তেখেতৰ ৭৮তম জন্মবাৰ্ষিকত ৭৮জোপা তেখেতৰ কাৰণে বৃক্ষ ৰোপণ কৰি তেখেতলৈ জন্মদিনৰ শুভেচ্ছা। মাজতে বিপিন দাই গান এটা গালে বহুত ভাল লাগিলে। গছে বনে ফুলে ভৰা ভাল লাগে গাঁওখনি মোৰ য'ত আছে নৈ নিজৰা ও বাবলে হিৰ 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 নদীখনি বৈ যায় জিৰ 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 বিৰিখে বিৰিখে কোমল পাত তাতে কুলিৰ মিঠা মাত। ধন্যবাদ। খুব ককাইদেউৰ জন্মদিনত আমাৰ প্ৰণৱক লগ পালোঁ জীৱনৰ ৰং। নমস্কাৰ ৰাইজ। কেনেকুৱা লাগিলে আজি বিশেষ অনুষ্ঠানটোত? বিশেষকৈ ভাল লাগিছে আচলতে। বৰেণ্য শিল্পী অভিনেতা আমাৰ সকলোৱে পৰিচিত বিষ্ণু ঠাকুৰীয়াদেৱৰ আজি ৮০ সংখ্যক উপজা দিন। আমি আহিলোঁ সুন্দৰকৈ, সকলোৱে তেখেতক মৰম আৰু সন্মান জনাইছোঁ আৰু সেউজপুৰত প্ৰায় ৮০টা বৃক্ষ ৰোপণ কৰা হৈছে আৰু ৮০টাৰ লগত আৰু কেইটামান যোগ কৰা হ'ল আচলতে সেউজীকৰণ কৰাৰ লক্ষ্য উদ্দেশ্যৰে, যাতে তেখেতৰ ৮০ সংখ্যক এই উপজা দিনটো সমগ্ৰ অসমবাসীয়ে মনত ৰাখিব বা স্মৃতি হৈ ৰৈ যাব, এই কৃষ্ণচৰ ৰাখিব। এয়াই আৰু বিশেষকৈ আমাৰ বন্ধুক লগ পাই খুব ভাল লাগিল। জীৱনৰ ৰঙৰ পৰিয়ালে যদি চাই আছে বাৰ্থডে খাই আছোঁ দেই।